যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ ঔগুৰিত কৃষক বিদ্ৰোহৰ উকমুকনি বানপানী ৰোধৰ বাবে কৃষকৰ ভূমি অধিগ্ৰহণ কৰি কেন্দ্ৰীয় আঁচনি ৰূপায়ণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে কৃষক ৰাইজ কৃষকসকলক অন্ধকাৰত ৰাখি জলসম্পদ বিভাগে চলোৱা জৰীপ আৰু বৃহৎ পুখুৰী খন্দা কাৰ্য বন্ধ ৰখাৰ দাবী কৃষকৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে ঔগুৰিত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হৈছিল এখন ৰাজহুৱা সভা যুগ যুগ ধৰি কৃষিকৰ্ম কৰি জীৱন জীৱিকাৰ পথ উলিওৱা কৃষিভূমিত চৰকাৰী আঁচনি ৰূপায়ণৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ক্ষতিগ্ৰস্ত কৃষকসকল আৰু এই সন্দৰ্ভত সবিশেষ জনাব ৰিজু শইকীয়াই কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰকল্প আৰু ৰাজ্য চৰকাৰৰ যি জলসম্পদ বিভাগে ইতিমধ্যে তাৰ যি তদাৰকী ব্যৱস্থা ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে এক গাঁৱে গাঁৱে আচলতে জৰীপ চলাইছে আৰু মূল কথাটোৱেই হ'ল যে ৱেটলেণ্ড নামৰ এক আঁচনি গ্ৰহণ কৰিছে যি আঁচনিৰ যোগেদি ইয়াত যিখিনি পানী জমা হয় বাঢ়নী পানী জমা হওক বা বৰষুণৰ পানী আবদ্ধ পানী জমা হয় সেই পানীখিনি এটা স্থানত এটা পুখুৰী সদৃশ এটা স্থানত সেইখিনি সীমাবদ্ধ কৰি পৰৱৰ্তী সময়ত সেইখিনি নিষ্কাশনৰ ব্যৱস্থা কৰিব এনে এক আঁচনি গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে আঁচনিখন ৰূপায়ণৰ বাবে ইতিমধ্যে ৰূপায়ণৰ বাবে আৰম্ভ কৰিছে কাম কাজ আৰু কাম কাজ আৰম্ভ কৰাক লৈ আচলতে সৃষ্টি হৈছে খেতিয়কসকলৰ বিশেষকৈ কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে আচলতে শংকা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঘোঁৰাচোৱা অঞ্চলত মৰিয়নি নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ঘোঁৰাচোৱা অঞ্চলত উপস্থিত আছোঁ মোৰ সহযোগীয়ে দেখুৱাইছে এই যি আঁচনি এই আঁচনিটো আচলতে কৃষক ৰাইজক যে মাধৰ মাৰ তেওঁলোকৰ যে যুগ যুগ ধৰি খাই অহা যি কৃষিভূমি সেই কৃষিভূমিত এতিয়া নাইকিয়া হ'ব তাৰ আশংকাত এনেদৰে আচলতে ৰাইজমেল হৈছে এখন নামঘৰত আৰু ইতিমধ্যে এই ৰাজহুৱা সভাত সমবেত হৈছে সকলো আৰু প্ৰত্যেকজনে আচলতে তেওঁলোকৰ যুগ যুগ ধৰি যিদৰে খেতি কৰি আহিছিল সেই খেতিৰ মাটিডৰা নাইকিয়া হৈ যাব আৰু সেই নাইকিয়া হোৱাৰ আশংকাত আচলতে এনেদৰে তেওঁলোকে সমবেত হৈছে মই এই সভাখন আহ্বান কৰা এগৰাকী উদ্যোক্তা মোৰ সৈতে আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰথমে কি ক'ব যুগ যুগ ধৰি খেতি কৰি আহিছিল সেই মাটিটুকুৰা এতিয়া পুখুৰী বনাব হৈছে আৰু সেই পুখুৰী খন্দাৰ প্ৰাক মুহূৰ্ততে কিন্তু আপোনালোকৰ খেতিয়কসকলৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নহ'ল হয় বৰ্তমান দিনত এই স্বৈৰাচাৰী বিজেপি চৰকাৰখনে খুব কাৰো কথা নুশুনাকৈ বা কোনো চৰকাৰী নীতি নিয়ম উলংঘা কৰি ৰাইজক আচলতে ভেঙুচালি কৰিছে আৰু ৰাইজক তেখেতলোকে যিমান আন্ধাৰত ৰাখি কাম কৰিম বুলি ভাবিলেও কাৰণ আমি মাটি হেৰুৱাবলৈ গৈ আছোঁ আটাইতকৈ ডাঙৰ কথা আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যদি মাটিকণ হেৰুৱাবলগীয়া হয় তাতকৈ আৰু পৃথিৱীত হেৰুৱাবলগীয়া আৰু এজন মানুহৰ কাৰণে একো নাথাকে গতিকে এই সমগ্ৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ যিহেতু খেতিৰ লগত জড়িত গৰু ম'হ পালনৰ লগত জড়িত এই সকলোবোৰ আমাৰ ইনকম চ'ৰ্চ যদি শেষ কৰি দি পেলাই তেওঁলোকে ইয়াত পুখুৰী খান্দিম বুলি ভাবে গতিকে এইটো তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে এইটো হ'বলৈ দিয়া নহ'ব ৰাইজে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব গতিকে আমি আজি এটা কথাই তেওঁলোকক অনুৰোধ জনাইছোঁ বুলি নকওঁ মই এটা কথা দাবী জনাইছোঁ যে এই বৃহত্তৰ ঔগুৰি অঞ্চলৰ বাকী ৰাইজৰ এই যি দীৰ্ঘদিনীয়া সমস্যা মাটিৰ পট্টা লাগে বুলি কৈ আছিলে গতিকে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক সেই মাটিত ফিচাৰী খান্দি এই মানুহখিনিক ফিচাৰীত পুতিবলৈ কোনো প্ৰয়োজন নাই হয় ৰিজু শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে